ছাত্ৰ আৰু যুৱ সমাজক লগত লৈ ২৬ৰ ৰণত নামিব কংগ্ৰেছ। দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদৰ পৰাই সেনাপতি গৌৰৱ গগৈ দিলে নিৰ্বাচনী বাৰ্তা। গৌৰৱ গগৈৰ সাহসত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে ভাতৃ সংগঠন NSUI। এইবাৰ যুঁজ এখন হ'ব। এই বাৰ্তাৰে ২৬ৰ বিধানসভা নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বলৈ কংগ্ৰেছে ৰচিছে নতুন কৌশল। ৰাজ্যৰ ছাত্ৰ আৰু যুৱ শক্তিক সুসংগঠিত কৰি আগন্তুক নিৰ্বাচনত শাসকীয় বিজেপিৰ বিৰুদ্ধে এঘৰী যুঁজাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে। দেওবাৰে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত অনুষ্ঠিত ৰাজ্যিক NSUIৰ এক শপত গ্ৰহণ অনুষ্ঠানত APCCৰ সভাপতি গৌৰৱ গগৈ দিলে এই বাৰ্তা। আমি বিচাৰো যে অসমৰ নৱপ্ৰজন্ম ৰাজনৈতিকভাৱে আৰু সক্ৰিয় হওক, আৰু মই অসমৰ ডেকা সমাজৰ প্ৰতি কৃতজ্ঞ। যদি যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত যদি আমাৰ অসমৰ ডেকা ল'ৰা ছোৱালীবোৰ ওলাই নাহিলেহেঁতেন, মই কেতিয়াও যোৰহাট নিৰ্বাচন জিকিব নোৱাৰিলোঁ। অহা বছৰ বিধানসভা নিৰ্বাচনত অসমৰ যুৱক সমাজ এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। মোৰ দৃঢ় বিশ্বাস যে অসমৰ নৱপ্ৰজন্ম যুৱকৰ মৰম মোৰ লগত আছে। অসমত উচ্চ শিক্ষাৰ মান ক্ৰমাৎ নিম্নগামী হোৱা বুলি উল্লেখ কৰি আজিৰ নৱপ্ৰজন্মৰ হাতত শিক্ষাৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে চৰকাৰে বন্দুক তুলি দিয়াৰ অভিযোগ কংগ্ৰেছ সভাপতিজনৰ। বিভিন্ন শিক্ষা অনুষ্ঠানত ভাইচ চেঞ্চেলৰ পোষ্টবোৰ খালী পৰি আছে। যেতিয়ালৈকে RSSৰ পৰা চাৰ্টিফিকেট নাপায় তেতিয়ালৈকে ভাইচ চেঞ্চেলৰ পোষ্টত কোনো বহিবই নোৱাৰে, যাৰ বাবে আজি আমাৰ উচ্চ শিক্ষাত সেই গোটেই পৰিৱেশটো নাইকিয়া হৈ গৈছে। আমি বিচাৰো যে আমাৰ নৱপ্ৰজন্মৰ হাতত চাৰ্টিফিকেট থাকিব লাগে, কিন্তু বৰ্তমান চৰকাৰৰ কি চিন্তা? তেওঁলোকে আমাৰ নৱপ্ৰজন্ম যুৱক যুৱতীৰ হাতত এতিয়া বন্দুক দিবলৈ বিচাৰিছে। আনহাতে বিগত ৫ বছৰত অসমৰ পৰা দেশে এটাও ভাল বাৰ্তা পোৱা নাই বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় গৌৰৱ গগৈ। ২৬ত কংগ্ৰেছৰ চৰকাৰ আহিলে গাঁৱে গাঁৱে চৰকাৰে খোলা সুৰাৰ বিপণী বন্ধ কৰি বিদ্যালয় খোলা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে গৌৰৱ গগৈ। যোৱা ৫টা বছৰৰ ভিতৰত আমি অসমৰ সম্পৰ্কত এটাও ভাল বাৰ্তা আমি শুনিব পৰা নাই। এটাও ভাল বাৰ্তা অসমৰ পৰা ভাৰতলৈ নাযায়। কি বাৰ্তা যায়? যে ক'ৰবাত দুখীয়া মানুহৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিছে, যে বিজেপি চৰকাৰৰ বিধায়কসকল আজি লাহে লাহে গৰু চুৰ কৰিবলৈ আৰম্ভ হৈছে। এইবোৰ হ'ল বাৰ্তা। মই লজ্জিত। এইখন চৰকাৰ অহাৰ পিছত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰিছে, গাঁৱৰ ভিতৰত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। যে গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰি আমি পুনৰবাৰ চৰকাৰী স্কুল জীৱিত কৰিম। গৌৰৱ গগৈৰ সমান্তৰালকৈ সাংসদ ৰকিবুল হুছেইনৰো আক্ৰমণৰ লক্ষ্য হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা। প্ৰয়াত কংগ্ৰেছ নেতা মানৱেন্দ্ৰ শৰ্মাৰ হত্যা প্ৰসংগত আনি ৰকিবুল হুছেইনৰ কটাক্ষ। আজি মাত্ৰ মই এইখিনিতে তোমালোকক ক'লো, এই মানৱেন্দ্ৰ শৰ্মাক কোনে মাৰিছিল? এই মানৱেন্দ্ৰ হত্যা কেতিয়া হৈছিল? এই মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ পৰৱৰ্তী সময়ত কি হ'ল? এই কথাখিনি আমি বিভিন্ন সময়ত তোমালোকে জনাৰ প্ৰয়োজন আছে। যেতিয়া হত্যা কৰা লোকসকলে তিল খেলাই ঘূৰি ফুৰে, কোনো যেতিয়া শাস্তি নহয়, তেওঁ আৰু গুণাই এনেধৰণৰ কৰিবৰ কাৰণে তেওঁ আৰু কেৰেক নকৰে। অসমত এই মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ লগত জড়িত বুলি বিভিন্নজনে অভিযোগ কৰা সেই লোকসকল কোনো ধৰণৰ শাস্তি নোহোৱাৰ কাৰণে এতিয়া উভত ঘূৰাই নাচিবলৈ ওলাইছে। আজি কৌশিকে আজি দায়িত্ব পাইছে। আহা আমি সকলোৱে বল লওঁ যে আলফাই আমাক কৰিব নোৱাৰিলে আমাক চালফাই বলে পাৰিব নেকি? কোৱাচোন তোমালোকে। ভাষণৰ মাজতে কংগ্ৰেছত থকা মুখ্যমন্ত্ৰীৰ এজেণ্টক সতৰ্কবাণী দিলে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠি কংগ্ৰেছৰ মঞ্চত থাকিব নোৱাৰিব কোনো। এই ফিক্স ডিপজিটবিলাকক আমি চিনাক্ত কৰিব লাগিব। আজিৰ তাৰিখত যদি হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনোবাই ফটো তুলি আপলোড কৰে, কংগ্ৰেছক সমালোচনা কৰি যদি কোনোবাই আপোনাৰ প্ৰচাৰ কৰে, আকৌ যদি আমাৰ বৰঘৰত আহি বহে, সেই লোকসকলক চিনাক্ত কৰিব লাগিব। সেই লোকসকলক চিনাক্ত কৰি প্ৰথমে আমি দেখুৱাব লাগিব যে তোমালোকে আমাৰ মাজত থাকি যাতে আমাৰ বুকুত কামুৰিব নোৱাৰা। এই অনুষ্ঠানত NSUIৰ ৰাষ্ট্ৰীয় সভাপতি বৰুণ চৌধুৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ৰাজ্যিক NSUIৰ সভাপতিৰ পদৰ শপত ল'লে কৌশিক কাশ্যপ কলিতাই। শপত গ্ৰহণ অনুষ্ঠানৰ অন্ত পৰাৰ ঠিক পিছতেই হঠাৎ উত্তপ্ত হৈ পৰে মানৱেন্দ্ৰ শৰ্মা চৌহদ। দেশৰ নিৰ্বাচন আয়োগ তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ তুলি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে NSUIৰ কৰ্মীসকলে। প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা দিয়াৰ সময়তে সৃষ্টি হয় দুই পক্ষৰ মাজত হতাহতিও। প্ৰতিবাদথলীৰ পৰা আৰক্ষীয়ে আটক কৰে একাংশ প্ৰতিবাদকাৰী। ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।